আমি সকলোৱে শুনিলো আৰু তাতকৈ বেছি আৰু ভাবিবলৈ নাই। মই ধন্যবাদ দিব খুজিছো আমাৰ সন্মানীয় বিধায়ক ৰূপসিং কেলন মহোদয়ক। তেখেতৰ নেতৃত্বত আমাৰ এই ৰংখাং বিধানসভা সমষ্টিৰ বিভিন্ন পৰিষদীয় সমষ্টিক সামৰি লৈ আমাৰ বিভিন্ন অঞ্চলৰ পৰা যিসকল হিতাধিকাৰীয়ে আজি নিৰ্বাচিত কৰা হৈছে তেখেতসকল বাদ পৰি গৈছিলে। তেখেতসকলক আমাৰ এই ব্যৱস্থাৰ জৰিয়তে আগুৱাই নিয়াৰ যিটো আমাৰ চৰকাৰৰ প্ৰচেষ্টা আছিলে সেইখিনি ক'ৰবাত থাকি গৈছিল। এতিয়া আমাৰ সন্মানীয় বিধায়ক মহোদয়ৰ প্ৰচেষ্টা আমাৰ অসম চৰকাৰে আগবঢ়াই দিয়া এই সুবিধাটো আমি আমাৰ ৰাইজক পুনৰ দিবৰ বাবে সক্ষম হৈছো। মই লগতে ধন্যবাদ দিব বিচাৰিছো, শলাগ লৈছো আমাৰ এই বিভাগৰ লগত জড়িত থকা আমাৰ বিভিন্ন পৰ্যায়ৰ বিষয়া কৰ্মচাৰীসকলক। তেখেতসকলেও যথেষ্ট কষ্ট স্বীকাৰ কৰি আৰু বহুত যুঁজা চলাই আজি এই সমগ্ৰ আজিৰ এই কাৰ্যসূচী অনুষ্ঠিত কৰা হৈছে। তাৰে লগত সংগতি ৰাখি আমাৰ এই ৰংখাং বিধানসভাৰ সমষ্টিৰ অন্তৰ্গত আজি এই ডংকা মুকামত তেওঁলোকেও এনেধৰণৰ আয়োজন কৰিবৰ কাৰণে সক্ষম হৈছে। আৰু আজি এই আয়োজনৰ জৰিয়তে আপোনালোকে ইয়াত উপস্থিত থকা সকলো আমাৰ নতুনকৈ নৱনিৰ্বাচিত হিতাধিকাৰী আই মাতৃসকল আপোনালোকক এই সুবিধাটো আগুৱাই দিয়া হ'ব। গতিকে এনেধৰণৰ সুবিধা পোৱাটো আমাৰ বাবে নিশ্চিতভাৱে আনন্দৰ বিষয়। আমি সকলোৱে ইয়াত উপস্থিত হৈছো আৰু তেনেকুৱা বহুত হিতাধিকাৰী নিৰ্বাচিত হৈছে যিসকলে এই সুবিধাটো পাব। নিশ্চিতভাৱে আজি এই সভাৰ জৰিয়তে আজি আমাৰ সন্মানীয় বিধায়ক মহোদয়ক আমি সকলোৱে শলাগ ল'ব লাগিব, ধন্যবাদ দিব লাগিব। আৰু তেখেতৰ জৰিয়তে আমি আমাৰ অসম চৰকাৰক, আমাৰ মাননীয় মন্ত্ৰী আমাৰ কৌশিক ৰায় ডাঙৰীয়া প্ৰমুখে আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাজীকো আমি শলাগ ল'ব লাগিব, ধন্যবাদ দিব লাগিব। তেখেতসকলৰ নেতৃত্বত আমি সকলো ৰাইজে আমি খুব ধুনীয়াকৈ আমাৰ চৰকাৰৰ তৰফৰ পৰা বিভিন্ন আঁচনি যেনেধৰণে আমি পাবৰ কাৰণে সক্ষম হৈছো, ঠিক এনেধৰণে আমাৰ এই বিভাগত ফুড চিভিল সাপ্লাই আৰু পাব্লিক ডিষ্ট্ৰিবিউচন যিটো আমাৰ এই বিভাগ বহুত ডাঙৰ এটা বিভাগ, ইয়াৰ জৰিয়তে বিভিন্ন ধৰণৰ সুবিধাবিলাক আমাৰ কাৰণে কৰি দিয়া হৈছিল আৰু এই বিভাগৰ বিভিন্ন সুবিধাৰ লগতে আজি আমিও জড়িত হ'ব বাবে সক্ষম হৈছো। গতিকে নিশ্চিতভাৱে আমি সকলোৱে ধন্যবাদ দিব লাগিব, শলাগ ল'ব লাগিব। আমি ইতিমধ্যে গম পাইছো যে অকল এটা ৰাচন কাৰ্ডে নহয়, এই এটা ৰাচন কাৰ্ড বুলি আমি এইটো অনুভৱ নকৰো, ইয়াৰ লগতে আমি বিভিন্ন সুবিধাবিলাক পাইছো। 5 লাখ টকীয়া বিনামূলীয়া আমি স্বাস্থ্যৰ বাবে আমি আয়ুষ্মান কাৰ্ডৰ সুবিধাটো পাম, আমি উজ্জ্বলা গেছৰ সুবিধাও পাম। তেনেধৰণে বিভিন্ন সুবিধাবিলাক ইয়াৰ লগত জড়িত থাকিব। আৰু আটাইতকৈ ডাঙৰ কথা ইতিমধ্যে আমি সকলোৱে গম পাইছো আৰু সকলোৱে জড়িত হৈছো এই ব্যৱস্থাত অৰুণোদয়ৰ কাম চলি আছে। এই অৰুণোদয় যিটো আঁচনিটো আমি সকলোৱে আমাৰ প্ৰিয় আঁচনি, আমি সকলোৱে আমাৰ আই মাতৃসকলে আগ্ৰহ কৰে এই আঁচনিটো যাতে মই লাভ কৰিব পাৰো। আৰু তাৰে বাবে আমাৰ চৰকাৰে আমাৰ মুখ্যমন্ত্ৰী মহোদয় আৰু আমাৰ বিধায়ক মহোদয়ৰ জৰিয়তে এই সুবিধাটো ইতিমধ্যে আমাৰ গাঁৱে গাঁৱে ফৰ্ম ফিল-আপ কৰাৰ কামটো চলি আছে। আৰু ইতিমধ্যে আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যে যিসকল আই মাতৃয়ে এই ৰাচন কাৰ্ডটো পাবৰ বাবে সক্ষম হৈছে তেওঁলোকে অৰুণোদয় কাৰ্ডটো অৰুণোদয় এই সুবিধাটো পাব। গতিকে কিমান ধুনীয়া এটা ব্যৱস্থা। এটা ৰাচন কাৰ্ড পোৱাৰ লগে লগে আমি চাউল পাম, আমি উজ্জ্বলা গেছ পাম, আমি তেনেকুৱা আয়ুষ্মান কাৰ্ড পাম, লগতে আমি আমাৰ এই অৰুণোদয় আঁচনিও পাম। ইয়াৰ লগত জড়িত থকা অন্য বিভিন্ন কথাবোৰ ইতিমধ্যে আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে আমাক জনাইছে, আমাক অৱগত কৰিছে। সমগ্ৰ অসমৰ লগতে আমি আমাৰ ৰংখাং বিধানসভা সমষ্টিৰ আমি সকলো ৰাইজ এই চৰকাৰৰ বিভিন্ন আঁচনিৰ জৰিয়তে আমি আগুৱাই যাবৰ বাবে সক্ষম হৈছো। গতিকে এই সমগ্ৰ ৰাইজ, আমাৰ সমগ্ৰ যিটো অঞ্চল, সমগ্ৰ যিটো এলেকা, তাত থকা সকলো ৰাইজৰ হৈ মই আমাৰ বিধায়ক মহোদয় আৰু আমাৰ মুখ্যমন্ত্ৰী মহোদয়ক পুনৰ শলাগ লৈছো আৰু ধন্যবাদ দিছো। আৰু আজি ইয়াত উপস্থিত থকা সকলো হিতাধিকাৰী আই মাতৃসকলকো মই শুভেচ্ছা দিছো। আৰু সকলোৱে যাতে এনেধৰণে আমি একত্ৰিত থাকি সংগঠিত থাকি আমি আগবাঢ়িব লাগিব, আমাৰ বিধায়ক মহোদয়ক আমি মজবুত কৰিব লাগিব আৰু তেখেতৰ জৰিয়তে আমি আমাৰ মুখ্যমন্ত্ৰী মহোদয়ক মজবুত কৰি এনেধৰণে আমি আমাৰ মজবুত চৰকাৰ এটাৰ লগত আমি সকলোৱে থাকিব লাগিব।